ভিডিঅ' এটা প্ৰায় আপোনালোকক শ্বেয়াৰ কৰিবলৈ ল'লোঁ। আপোনালোকে বজাৰলৈ গ'লে ফল মূল শাক পাচলি কিবা কিবিটো আনে, এতিয়া তাৰ ভিতৰত কেইজনমানে আপোনালোকক ঠগে সেইটো আপোনালোকে জানে নাজানে। এই ভিডিঅ'টো চাই ভালকৈ ধ্যান দিবচোন। এই মহিলাগৰাকীয়ে আপেল বিকি আছে, আপেল বিকিছে, তেওঁ তাৰ পৰা কি কৰিব চাব বাৰু। এতিয়া আপোনালোকে যি বস্তুটো ভালকৈ ল'ব, বাচিয়ে ল'ব। এজনে ভালকৈ বাচি আছে, পলিথিনত ভৰাই আছে, ভালদৰে মন কৰিব দেই। তাৰপৰা ওচৰত আৰু কেইজনমান আহিলে, চবেই পলিথিনত ভৰাই লৈছে। সেইজনে ভৰালে দিলে, কিন্তু পলিথিনটো সলনি কৰিলে আপোনালোকে ধ্যান দিলে নাই? পলিথিনটো যে সলনি কৰি দিলে কোনেও গম নাপালে, চকুৰ ওচৰতে পলকতে চাওক কি গণ্ডগোল কৰি দিলে। ঠিক একেধৰণে ভিডিঅ'টো ভালকৈ এবাৰ লক্ষ্য কৰিব। এইজনে কমলা বিকি আছে, আৰু এটা আছে, এইটো তেওঁ তলত এটা পলিথিন এক্সট্ৰাকৈ থৈ দিছে, তাত মানে বেয়াবোৰ থৈ দিছে। তাৰ ওপৰত যিজনে লৈ আছে সেইজনে ভালখিনি বাচি আছে। তাৰপৰা এওঁ লাষ্টত কি কৰিব চাব, এই বেয়া পলিথিনত থকাখিনিয়ে উলিয়াই ল'লে চাওক। ছেইম একে ডিজাইনাৰ, আগৰগৰাকীয়ে আপেল যেনেকৈ কৰিলে এইগৰাকীও একে কৰিলে। এইজনেও এইটো আপোনাৰ বেয়া কমলাকেইটাৰ লগত আকৌ ওপৰত কেইটামান দি পঠিয়াই দিলে। আপোনাৰ ঘৰত ভাবিব ভাল কমলা আহিছে, পিছত দেখিব গোটেইখিনি বেয়া। এনেকুৱা আমাৰ ক্ষেত্ৰতো হৈছে বাৰু, কেতিয়াবা ভাল বাচি আনো কিন্তু ঘৰত বেয়া ওলায়। কেনেকুৱা লাগিলে ভিডিঅ'টো ক'বচোন বাৰু, এনেকুৱা আপোনালোকৰ হৈ পাইছে নাই জনাব।